নগাঁও জিলাৰ জুৰিয়াৰ বলিকটীয়াৰ যুৱক বহিৰাজ্যত নিৰুদ্দেশ। অসমৰ নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত বলিকটীয়াৰ আছিকুল ইছলাম ওৰফে নিজু কৰ্মসূত্ৰে আনুমানিক 2 মাহ আগতে কেৰালালৈ কৰ্মসূত্ৰে বহিৰাজ্যক গৈছিল। কেৰালাত গৈ নিৰুদ্দেশ হোৱা ঘটনাক লৈ হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। নিৰুদ্দেশ লোকজন হৈছে নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত বলিকটীয়া গাঁৱৰ আছিকুল ইছলাম ওৰফে নিজু। দেউতাকৰ নাম চুলতান আলী, বয়স 20 বছৰ, ওখ প্ৰায় 5 ফুট। ঘটনা অনুসৰি যোৱা 2 মাহমান আগতে ঘৰৰ পৰা ওলাই গৈছিল কেৰালালৈ। কেৰালাৰ পৰা বৰ্তমান নিৰুদ্দেশ হৈছে। কেৰালাত থকা মানুহৰ লগত আৰু নিজৰ আত্মীয় স্বজনৰ লগত যোগাযোগ কৰিছে যদিও এতিয়ালৈ কোনো সন্ধান লাভ কৰা নাই। অৱশেষত কাষ চাপিছে সংবাদ মাধ্যমৰ। যদি কোনো লোকে ফটোত দেখি চিনি পায় তেন্তে 8075626155 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে। আমার ভাই সৰু ভাই আৰু সি কেৰালা গৈছিলে। কেৰালা যাই আজি 2 মাহ হ'ল, পোৱা নাযায় তাক, ফোন চোন নকৰে ঘৰত। এতিয়া আপোনালোকে যদি পায় আমাৰ বাইক, নম্বৰ এটা স্ক্ৰীনত দিয়া হ'ব, এইটো নম্বৰত যোগাযোগ কৰিব। নামটো কি তেখেতৰ? নাম হ'ল নিজাম। নিজাম নিজাম বুলি মাতে মানুহ। আচ্ছা, তাৰ নাম আসল নামটো হ'ল আশিকুল ৰহমান। তেওঁ কি ৰংটো কি তাৰ? কোলা। কোলা। ওখ কিমান? 5 ফুটমান হ'ব। 5 ফুট। ঘৰটো ক'ত? ঘৰটো বলিকটীয়া। তিনিআলিৰ ওচৰত। তেওঁ কৰ্মসূত্ৰে কেৰালা গৈছিল। তাৰ পৰা হেৰালে আৰু এতিয়ালৈকে যোগাযোগ কৰা নাই। ফোন নকৰে। আচ্ছা, ক'ত আছে আপোনালোকে যদি পায় তাক স্ক্ৰীনত এটা নম্বৰ দিয়া হ'ব, এইটো নম্বৰত ফোন কৰিব। ঠিক আছে। আপোনাৰ পুত্ৰৰ নাম কি? নিজু। নিজু থাকে। কেৰালাত গৈ হেৰাইছে। আমার ভাই সৰু ভাই আৰু সি কেৰালা গৈছিলে। কেৰালা যাই আজি 2 মাহ হ'ল, পোৱা নাযায় তাক, ফোন চোন নকৰে ঘৰত। এতিয়া আপোনালোকে যদি পায় আমাৰ বাইক, নম্বৰ এটা স্ক্ৰীনত দিয়া হ'ব, এইটো নম্বৰত যোগাযোগ কৰিব। নামটো কি তেখেতৰ? নাম হ'ল নিজাম। নিজাম বুলি মাতে মানুহ। আচ্ছা, তাৰ নাম আসল নামটো হ'ল আশিকুল ৰহমান। তেওঁ কি ৰংটো কি তাৰ? কোলা। কোলা। ওখ কিমান? 5 ফুটমান হ'ব। 5 ফুট। ঘৰটো ক'ত? ঘৰটো বলিকটীয়া। তিনিআলিৰ ওচৰত। তেওঁ কৰ্মসূত্ৰে কেৰালা গৈছিল। তাৰ পৰা হেৰালে আৰু এতিয়ালৈকে যোগাযোগ কৰা নাই। ফোন নকৰে। আচ্ছা, ক'ত আছে আপোনালোকে যদি পায় তাক স্ক্ৰীনত এটা নম্বৰ দিয়া হ'ব, এইটো নম্বৰত ফোন কৰিব।